মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কাৰ্যসূচী ইতিমধ্যে মঙলদৈৰ মেডিকেল প্ৰস্তাৱিত ভূমিত যি সভা অনুষ্ঠিত কৰিছে এই সভালৈ ইতিমধ্যে দৰং জিলা তথা মঙলদৈ সমষ্টিৰ মহিলা আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মই প্ৰথমে মোৰ কেমেৰা সতীৰ্থক দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। চাওক, হাজাৰ হাজাৰ মহিলা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতৰ পৰা চেক ল'বৰ কাৰণে এই ধৰণে সভাস্থলীত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। অগণন মহিলা, আৰু এটা কথা ক'ব লাগিব, প্ৰতিজন মহিলাই এক বিশেষ ড্ৰেছ পোখা তেখেতসকলে পৰিধান কৰি অহা আমি দেখিবলৈ পাইছোঁ। সুন্দৰ ৰঙা বগা এই ধৰণৰ সাজ পৰিধান কৰি এই ধৰণে তেখেতসকলে মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ ধন বা চেক ল'বৰ কাৰণে আহিছে। আমি ইয়াৰ মাজৰে কিছু মহিলা আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি মুখ্যমন্ত্ৰীয়ে চেক বিতৰণ কৰিব। এই চেকৰ ধৰণেৰে আপোনালোকে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে? হয়, প্ৰথমতে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই পিছ পৰি থকা মহিলাসকলক যি আগবঢ়াত আপুনি অতি শীঘ্ৰে আমাক সুবিধা কৰি দিছে, সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি এয়া ধনেৰে আমি নিশ্চয় আমাৰ নিজৰ স্বনিৰ্ভৰশীলতা আমি ব্যৱহাৰ কৰিম, যেনে হাঁহ কুকুৰা পালন, মাছ বা আমি ৰোৱা বা তাঁতশাল, এনেকুৱাকৈ আমি ছাগলী, বিশেষকৈ আমি ছাগলী কিনিম। আমি গঁৰাল বনাইছোঁহে, আমি অতি সুখী হৈছোঁ। হয়, এটা কথা ক'ব লাগিব যে প্ৰতিগৰাকী মহিলাই তেখেতসকলে এটা কথা কৈছে যে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ এই ধনেৰে তেখেতসকলে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে চেষ্টা কৰিব। আৰু বহু মহিলা আছে। বাইদেউ, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আপোনালোকক আজি চেক বিতৰণ কৰিব। এই চেকৰ ধৰণেৰে আপোনালোকে কেনেকুৱা ধৰণৰ কাম কৰিব? বঙালী ক'লে হ'ব, কি কৰিব এই ধনেৰে? কি কৰিব আপুনি? কি কৰিব এই ধনেৰে? উন্নতি কৰিম। কি কাম কৰাৰ পৰিকল্পনা আছে? ছাগলী কি কৰিব? হাঁহ মুৰ্গী পালিম, এইগিলা টেকা দি উন্নতি কৰিম। আপোনালোকৰ যি চেল্ফ হেল্প গ্ৰুপ আছে বা আপোনালোকৰ আছে, সেই তাৰ জৰিয়তে আপোনালোকে আৰু কি কাম কৰিছে? আৰু খেতি বাতি কৰি আছোঁ। এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰীৰ এই যি ধন লাভ কৰি এই মহিলাসকলে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিম বুলি ইতিমধ্যে আমাক জানিব লৈছে। আমি আৰু কিছু দৃশ্য দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। চাওক, হাজাৰ হাজাৰ মহিলা। এটা কথা ক'ব লাগিব, এই সভাস্থলীত কিন্তু প্ৰায় 0 পুৰুষৰ সংখ্যা। মই এইখিনিতে এগৰাকী মহিলা আপোনাৰ পৰা জানিব বিচাৰিছোঁ বাইদেউ, যে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত আপোনালোকে আজি চেক লাভ কৰিব। এই চেকৰ ধৰণেৰে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে বা এই চেকৰ ধৰণেৰে আপোনালোকে কি কাম কৰিব? হয়, কিবা আগবাঢ়িবলৈ চেষ্টা কৰিম। কি কাম কৰাৰ পৰিকল্পনা আছে? ভাবিছোঁ এটা গৰু কিনিম আৰু এনেকৈ আগবাঢ়িবলৈ চেষ্টা কৰিম। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকে এই ধনেৰে কি কাম কৰিব? ইতিমধ্যে আপোনাৰ তাঁতশাল কিছুমানে বৈছে, কিছুমানে গৰু ছাগলী পোহাৰ পৰিকল্পনা কৰিছে, কেনেকুৱা পৰিকল্পনা কৰিছে? আমি ছাগলী পুহিম। আমাক মামা এইখিনি দিয়াৰ বাবে ধন্যবাদ। মামাক আমি ধন্যবাদ জনাব বিচাৰিছোঁ। আমি আৰু আৰু আগুৱাই যাব চেষ্টা কৰিম। আৰু আমি প্ৰতিগৰাকী মহিলাই এটা কথাই কৈছে যে তেখেতসকলে এই চেকৰ ধনেৰে বা মুখ্যমন্ত্ৰীৰ ধনেৰে সামাজিকভাৱে বা নিজৰ অৰ্থনৈতিকভাৱে আগুৱাই যাব চেষ্টা কৰিব। বাইদেউ, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত আপোনালোকে আজি 10,000 টকাকৈ চেক লাভ কৰিব। এই ধনেৰে আপোনালোকে কেনেকুৱা ধৰণে আগবাঢ়িব? মই কাপোৰৰে ব্যৱসায় কৰিম বুলি ভাবিছোঁ, সৰু সুৰাকৈ। প্ৰথমতে ঘৰতে কৰিম, পইচাটোৰ পৰিমাণ এতিয়া কমটো, সেইকাৰণে প্ৰথমতে ঘৰতে লৈ আনি ঘৰতে কৰিম। যেতিয়া অকণমান প্ৰসাৰটো হ'ব, তেতিয়া হয়তো কিবা আকৌ দিম বুলি কৈছে তেওঁ। লাখপতি মহিলা হোৱাৰ পৰিকল্পনা আছে? হয়, আছে, কিন্তু নিশ্চয় আছে। মুখ্যমন্ত্ৰীৰ এই আঁচনিক আপোনালোকে কি ধৰণে গ্ৰহণ কৰিছে? একদম বহুত সন্তুষ্ট। তেওঁ কৰিছে, যথেষ্টখিনি কৰিছে, সেইটো কাৰণে বহুত ভাল লাগিছে। এটা কথা ক'ব লাগিব যে প্ৰতিজনী মহিলাই মুখ্যমন্ত্ৰীৰ যি আঁচনি, এই আঁচনি কিন্তু প্ৰত্যেকেই ধন্যবাদ জনোৱা পৰিলক্ষিত। আৰু মহিলা আছে, মই আৰু কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীৰ এই যি উদ্যমিতা আঁচনিৰ অধীনত ধন দিব, এই ধন পালে আপোনালোকে কেনেকুৱা ধৰণৰ কাম কৰিব বা ইয়াৰ পিছত যি লাখপতি মহিলা বনাম বুলি কৈছে, যদি আপোনালোকৰ এই ধন ভালদৰে ব্যৱহাৰ কৰে, কেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিব? কি কৰিব? বিজনেছত ব্যৱহাৰ কৰিম আৰু বিজনেছ কৰিম।
তাতে মানে পইচাখিনি তাতে ইনভেষ্ট কৰিম। ইয়াৰ পিছতে যদি আপুনি ভাল ধৰণে পইচাটো ইনভেষ্ট কৰে, মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকক লাখপতি মহিলালৈ কৰিব বা আৰু আপোনালোক ধন বঢ়াই দিব, সেই কাম কৰিবলৈ চেষ্টা কৰিবনে? কৰিম, নিশ্চয় কৰিম, যিহেতু ছাৰে দিব। হয়, ইতিমধ্যে গতিকে এটা কথাই কৈছে যে তেখেতসকলে কৰিব। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই সভাৰ কাৰণে আহিবলৈ আপোনালোকে নিশ্চয় কোনে খবৰ দিছিলে? মই আৰু কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত আপোনালোকে ধন লাভ কৰি নিশ্চয় ব্যৱসায় কৰিবৰ কাৰণে মন মেলিব। কেনেকুৱা ধৰণৰ ব্যৱসায়? আমাৰ বহুত ভাল লাগিছে, আমি যিহেতু এইখিনি টকাখিনি পালে আমি ভাল এটা ব্যৱসায় কৰিব পাৰিম। হাঁহ মুৰ্গী হওক, গৰু ছাগলী হওক পালি কাৰণে আমি অলপ ভাল ঘৰখন আমি স্বাৱলম্বী কৰিব পাৰিম। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক বহুত 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 ধন্যবাদ জনাইছোঁ। আমাৰ কাৰণে বহুত ভাল লাগিছে। আজি মুখ্যমন্ত্ৰী এই আঁচনিৰ চেক বিতৰণ অনুষ্ঠানলৈ আপোনালোক কোনে খবৰ দিছিলে? আমাৰ গোটৰ ভিৰৰ পৰা আমাক খবৰ দিছে, তেনেকুৱা কৰি আমি আহিছোঁ। অহা যোৱাৰ নামত কিবা খৰচ দিছেনে নাই? দিছে বুলি শুনা পাইছোঁ, কিন্তু আমি পোৱা নাই, যিহেতু আমি নিজৰ পৰা দি কেনে আহিছোঁ এতিয়া বৰ্তমান। পিছত দিলে পাম বাৰু। আৰু এই ধৰণেই মঙলদৈ প্ৰস্তাৱিত যি মেডিকেল এই ঠাইত এই ধৰণে আজি হাজাৰ হাজাৰ মহিলা একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰতিজনেই এটা কথাই মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছে যে মুখ্যমন্ত্ৰীৰ এই আসাম টক্স আপোচবিহীন অসম কণ্ঠ।